নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ককৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ দমন কৰিবলৈ হঠাৎ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। সোনম ৱাংচুকক হস্পিটেললৈ স্থানান্তৰ আৰু যন্তৰ মন্তৰ খালী কৰাৰ নিৰ্দেশ দিল্লী আৰক্ষীৰ। CJPৰ প্ৰতিবাদ দমন কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আজি পুৱাৰ ভাগত যন্তৰ মন্তৰত হঠাৎ উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা বৃহৎ দল আৰু বলপূৰ্বকভাৱে অনশনৰত সোনম ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা আৰক্ষীৰ দলটোৱে। ইফালে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে গৃহবন্দী কৰে আৰক্ষীয়ে। যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীলৈ যাব নোৱাৰাকৈ জণ্ডেৱালানুতে গৃহবন্দী কৰে আৰক্ষীয়ে। প্ৰতিবাদকাৰীসকলক যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলী খালী কৰাৰ নিৰ্দেশ আৰক্ষীৰ আৰু একাংশ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচাৰ্জ কৰা বুলি সদৰি কৰে CJPৰ মুখপাত্ৰ সৌৰভ দাসে। পৰৱৰ্তী খবৰ, ভাৰতৰ মহাকাশ বিজ্ঞানৰ ঐতিহাসিক সফলতা। উৎক্ষেপণ কৰা হ'ল প্ৰথমটো ব্যক্তিগত কক্ষপথীয় ৰকেট বিক্ৰম-1 আৰু ইয়াৰ পিছতে ইছৰোৰ বিজ্ঞানী মহলত আনন্দৰ বন্যা। আপুনিও জনাওক শুভেচ্ছা। ভাৰতীয় মহাকাশ বিজ্ঞানৰ ইতিহাসত আজি এক ঐতিহাসিক দিন। দেশৰ প্ৰথমটো ব্যক্তিগত কক্ষপথীয় ৰকেট বিক্ৰম-1ৰ সফল উৎক্ষেপণ। থলুৱা প্ৰযুক্তিৰ ৰকেট উৎক্ষেপণেৰে বিশ্বৰ দৰবাৰত ভাৰতৰ প্ৰযুক্তিগত চমক। দুপৰীয়া 12:05 শ্ৰী হৰিকোঠাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই ৰকেট প্ৰেৰণ কৰা হয় আৰু তীব্ৰ গৰ্জনেৰে আকাশফালী কক্ষপথলৈ ৰাওনা হৈছে ৰকেট। ইয়াৰ পিছতে ইছৰোৰ বিজ্ঞানী মহলত আনন্দৰ বন্যা। এই ঐতিহাসিক সফলতাৰ আঁৰত হায়দৰাবাদৰ আগশাৰীৰ ষ্টাৰ্টআপ কোম্পানী স্কাইৰুট এৰোস্পেচ। সম্পূৰ্ণ স্বকীয় আৰু থলুৱা প্ৰযুক্তিৰে স্কাইৰুটে সাজি উলিয়ালে বিক্ৰম-1 আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সহযোগিতাত দেশৰ মহাকাশ উদ্যোগলৈ আহিব এক অভূতপূৰ্ব জোৱাল। মহাকাশ বিজ্ঞানৰ বাণিজ্যকৰণত বিক্ৰম-1ৰ সফলতা। পৰৱৰ্তী খবৰ, ৰেল যাত্ৰাক লৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা টিকট নাথাকিলেও ৰেল দুৰ্ঘটনাত পতিত যাত্ৰীয়ে পাব ক্ষতিপূৰণ। ক্ষতিপূৰণ দিব লাগিব ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা যাত্ৰীৰ পৰিয়ালক। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। এতিয়াৰ পৰা টিকট নাথাকিলেও ৰেল দুৰ্ঘটনাত পতিত যাত্ৰীয়ে পাব ক্ষতিপূৰণ। ক্ষতিপূৰণ দিব লাগিব ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা যাত্ৰীৰ পৰিয়ালক। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। ৰেল অঘটনত প্ৰাণ হেৰুওৱা যাত্ৰীক বঞ্চিত কৰিব নোৱাৰিব ক্ষতিপূৰণৰ পৰা। ভিন্ন সময়ত ৰেল অঘটনত যাত্ৰীৰ মৃতদেহৰ পৰা টিকট উদ্ধাৰ নহয় আৰু তেনে ক্ষেত্ৰত ৰেল বিভাগে যাত্ৰীগৰাকীৰ ক্ষতিপূৰণ নভৰে। এই সন্দৰ্ভত RCT আৰু মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ দেশৰ সুপ্ৰিম কোৰ্টৰ। উল্লেখযোগ্য যে 2025 চনত এজন যাত্ৰীয়ে চলন্ত ৰেলৰ পৰা পৰি প্ৰাণ হেৰুৱাইছিল আৰু মৃত ব্যক্তিগৰাকীৰ পত্নীক 4 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ সঞ্জয় কৰল, ন্যায়াধীশ N কোটেশ্বৰ সিঙৰ বিচাৰপীঠৰ এই নিৰ্দেশনা। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পদত্যাগ কৰক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ককৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। অভিজিত দীপকে এই সন্দৰ্ভত কয় যে এতিয়ালৈকে আমি কেৱল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছিলোঁ, কিন্তু সোনম ৱাংচুকক গালিগালাজ কৰি যিদৰে জোৰ জবৰদস্তিৰে লৈ যোৱা হ'ল, এনে লজ্জাজনক কাণ্ডৰ পিছত আমি এতিয়া নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী কৰিম। এই মন্তব্য CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। আগন্তুক 100 দিনৰ ভিতৰত ৰাজ্যত গঢ়ি তোলা হ'ব 2 লাখ বাসগৃহ। অসমবাসীৰ বাসস্থানৰ অধিকাৰ হ'ব সুনিশ্চিত।
প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত আগন্তুক 100 দিনৰ ভিতৰত গঢ়ি তোলা হ'ব এই 2 লাখ নতুন বাসগৃহ। আৰু যদিহে আপুনি এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাই তেন্তে আজিয়েই আপুনি আপোনাৰ ওচৰৰ পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণে তছনছ কৰিলে আমেৰিকাৰ কোটিটকীয়া ড্ৰোন। নিক্ষেপ কৰাৰ কিছু সময়ৰ পাছতে MQ-9 ড্ৰোন ধ্বংস কৰিলে ইৰাণে আৰু লগতে আমেৰিকাৰ কেইবাটাও ঘাটি তছনছ কৰিলে ইৰাণে। ইৰাণে এইবাৰ তছনছ কৰিলে আমেৰিকাৰ কোটিটকীয়া ড্ৰোন। বুচহৰত আমেৰিকাই নিক্ষেপ কৰা MQ-9 ড্ৰোন ধ্বংস কৰিলে ইৰাণে। এই ড্ৰোনখনৰ দাম $3.4 কোটি বুলি দাবী ইৰাণৰ। হৰমুজৰে পাৰ হোৱা 2খন তেলৰ টেংকাৰতো আক্ৰমণ ইৰাণৰ। কুৱেট আৰু জৰ্ডানত থকা আমেৰিকাৰ ঘাটি তছনছ ইৰাণৰ। হৰমুজত জাহাজ দেখিলেই আক্ৰমণৰ ঘোষণা ইৰাণৰ। বৰ্তমান ষ্টেট অফ হৰমুজ অসুৰক্ষিত আৰু বন্ধ বুলি দাবী কৰিছে ইৰাণে। আৰু ইপিনে ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ চলাইছে আমেৰিকাৰ সৈন্যই। এইদৰে মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ দাবানল। আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। পৰৱৰ্তী খবৰ, জয় শ্ৰীৰাম ধ্বনি দি বলিউড অভিনেতা আমিৰ খানক প্ৰাণে মৰাৰ ভাবুকি লৰেন্স বিষ্ণই গেঙৰ। লাভ জেহাদৰ প্ৰচাৰ কৰি আছে আমিৰ খানে। এই অভিযোগ উত্থাপন কৰিছে লৰেন্স বিষ্ণই গেঙে। অভিনেতা আমিৰ খানক প্ৰাণে মৰাৰ ভাবুকি লৰেন্স বিষ্ণই গেঙৰ। তৃতীয় বিবাহ কৰোৱাৰ পাছতে আমিৰ খানৰ জীৱনলৈ ভাবুকি। জয় শ্ৰীৰাম শ্লোগান দি আমিৰ খানৰ জীৱন লোৱাৰ ভাবুকি লৰেন্স বিষ্ণই গেঙৰ। লাভ জেহাদৰ প্ৰচাৰ কৰি আছে আমিৰ খানে। এয়া সহ্য কৰা নহ'ব আৰু ইয়াৰ উচিত শাস্তি বিহা হ'ব। তৃতীয় বিবাহ সনাতন ধৰ্ম আৰু দেশ বিৰোধী। এই মন্তব্য কৰি বলিউড অভিনেতা আমিৰ খানক প্ৰাণে মৰাৰ ভাবুকি দিছে লৰেন্স বিষ্ণই গেঙে। পৰৱৰ্তী খবৰ, অহা 24 জুলাইত শক্তি দেখুৱাব ভাৰতৰ মুছলমানে। জুম্মাৰ নামাজৰ অন্তত দিল্লীত একত্ৰিত হ'ব লাখ লাখ মুছলমান লোক। মুছলমানক চৰকাৰে অত্যাচাৰ কৰাৰ অভিযোগ। অহা 24 জুলাইত শক্তি দেখুৱাব ভাৰতৰ মুছলমানে। জুম্মাৰ নামাজৰ অন্তত দিল্লীত একত্ৰিত হ'ব লাখ লাখ মুছলমান লোক। মুছলমান লোকসকলৰ সমস্যাক লৈ বৈঠকত মিলিত হ'ব বহু নেতা। মছজিদ মাদ্ৰাছাত চলা বুলডোজাৰ একশ্যন UCCক লৈ বৈঠকত হ'ব আলোচনা। কংগ্ৰেছ নেতা ছলমান খুৰছিদ আছাদুদ্দিন ওৱেইচি, সাংসদ মহিবুল্লাহ নহবী, লগতে উলুমাই হিন্দৰ আৰছাদ মাদানী, মেহমুদ মাদানী উপস্থিত থাকিব এই বৈঠকত। লগতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নেতা উপস্থিত থাকিব এই বৈঠকত। উল্লেখযোগ্য যে বুলডোজাৰ একশ্যন আৰু UCCৰ জৰিয়তে মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, মাটিৰ কাগজ নাগৰিকত্বৰ প্ৰমাণ নহয়। কলকাতা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰিলে এই কথা। ভূমিৰ ৰেকৰ্ডত নাগৰিকত্ব প্ৰমাণ নহয়। এই ৰায়দান কলকাতা উচ্চ ন্যায়ালয়ৰ। মাটিৰ কাগজ নাগৰিকত্বৰ প্ৰমাণ নহয়। কলকাতা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰিলে এই কথা। ভূমিৰ ৰেকৰ্ডত নাগৰিকত্ব প্ৰমাণ নহয়। এই ৰায়দান কলকাতা হাইকোৰ্টৰ। এজন বিদেশী নাগৰিকেও ভাৰতত সম্পত্তি ক্ৰয় কৰিব পাৰে। পশ্চিমবংগত SIRৰ এক গোচৰক লৈ এই ৰায়দান কলকাতা হাইকোৰ্টৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা এজন লোকে তৰিছিল গোচৰ। বাংলাদেশীৰ সন্দেহত 18 জুনত আৰক্ষীয়ে আটক কৰিছিল নাছিৰ মোল্লা নামৰ এগৰাকী লোকক। আৰু নাছিৰৰ দাবী তেওঁ এজন ভাৰতীয় নাগৰিক। গোচৰৰ শুনানিৰ সময়ত নাছিৰৰ অধিবক্তাই দাখিল কৰিছিল ভূমিপট্টা। আদালতে সেই নথিক বৈধ বুলিব নোৱাৰি বুলি কৰিলে ঘোষণা। ন্যায়াধীশ দেৱাংশু বাছাক আৰু ন্যায়াধীশ MD বিচাৰপীঠৰ এই ৰায়দান।